নমস্কাৰ ৰেপিড ৰিভিজন মেথছৰ ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছো আজিৰ ক্লাছত হেডিয়াৰী গ্ৰেড 4 অৰ্থাৎ 8 ষ্টেণ্ডাৰ্ড আৰু 10 ষ্টেণ্ডাৰ্ড এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেন্ট মেথছৰ 10টা এমসিকিউ কুৱেশ্যন আলোচনা কৰিম আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিব বিচাৰিছো আমাৰ ইতিমধ্যে এটা মেথছৰ ফাউণ্ডেশ্যনেল কোৰ্স এটা আছে আৰু এই কোৰ্সৰ প্ৰাইস আছিল 199 কিন্তু আমি 15 আগষ্টৰ উপলৈকে এই কোৰ্সটো only 99 rupeesত দি আছো সো যদি আপোনালোকে জয়েন হ'ব বিচাৰে বা কোৰ্সটো ল'ব বিচাৰে এই নম্বৰত মোক যোগাযোগ কৰিব পাৰিব কিন্তু এইখিনি 99 rupees to only 18 আগষ্টলৈকে থাকিব ঠিক আছে এতিয়া চাম আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনটো কি আছে ঠিক আছে ইয়াতে আৰু এটা জনাই দিব বিচাৰিছো যিসকলে ডনিপল ইউটিউব চেনেলত চাই আছে তেতিয়ালে আপোনালোকে এজ এ এক্সাম টিউটৰিয়েলত গৈ মেথছৰ আগৰ ভিডিও সমূহ চাই লব আৰু যিসকল এজ এ এক্সাম টিউটৰিয়েলত চেনেলত চাই আছে দেন আপোনালোকে ডনিপল টিউটৰিয়েলত গৈ চাই লব তাতে মই বহুতখিনি মেথছৰ ইম্পৰ্টেন্ট কুৱেশ্যন আপলোড কৰি দিয়া আছে সো এতিয়া চাও 1 নম্বৰ কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনত কি দিয়া আছে চাওঁচোন আৰু হেই ৰেপিড ৰিভিজন ক্লাছত আমি 1000 টা এমসিকিউ কুৱেশ্যন কভাৰ কৰিম ভেৰিয়াছ প্যাটাৰ্নৰ এমসিকিউ কভাৰ কৰিম মেথছৰ ঠিক আছে এতিয়া চাম 1 নম্বৰ কুৱেশ্যনটো এ fruit seller at some apples sell 40% apples and steal as 420 apples originally how many apples had ইয়াতে সব এজন পল বিক্ৰেতাৰ হাতত আপেল কিছুমান আছিল তেওঁৰ 40% আপেল বিক্ৰী কৰে আৰু এতিয়াও 420 টা আপেল আছে মূলত তেওঁৰ হাতত কিমান আপেল আছিল ইয়াতে সব একেটৰ টোটাল এপলস কিমান আছিল এইটো আমি খুলিয়াব লাগে সো আমি ইয়াতে ল এনে ধৰণে একেটৰ যেটো টোটাল এপলস এই টোটাল এপলস টু মই x বুলি ধৰি লৈছো ঠিক আছে এই টোটাল এপলস টু কিমান x এতিয়া আমি কি কৰিম 100% অৰ পৰা একেট কিমান বেছিলে 100% অৰ পৰা 40% ইতিমধ্যে সেলিং কৰিলে কিমান পাৰ্সেন্ট 40% সেলিং কৰিলে হল এতিয়া 40% সেলিং কৰাৰ পিছতো কিমানৰ x অৰ কিমান এপলস বাকি আছেগে এপলস 420 টা এতিয়া বেছি বলে কি আছে বাকি আছেগে 420 বাকি আছে ঠিক আছে এতিয়া যেতিয়া 100 অৰ পৰা 40% কি কৰিম মাইনাস কৰো তেতিয়ালে কিমান থাকে আমাৰ 60% থাকে হয়নে ন কি থাকে 60% থাকে এনেকে 60% থাকিব এই পাৰ্সেন্টৰ জাগাত মই ডাইৰেক্ট ইয়াতে লিখি দিছো কিমান 100 লিখিছো 100 হল আৰু ইনটু কি কৰিব লাগে ইনটু এই ইনটুটো অদাই মনৰ ৰাখিব যে এই ইনটুটোৱে কাৰ লগত পূৰণ হৈ আছে ওপৰ সংখ্যাৰ লগত কি হৈ আছে x ৰ লগত পূৰণ হৈ থাকে ইনটু কিমান আছে ইয়াতে 420 আছে কিমান আছে 420 আছে এতিয়া আমাৰ কাম হ'ব যে x ৰ মান খুলিওৱা ইয়াতে কি কৰিলো এটো শূন্য ইয়াৰ পৰা শূন্য কাটিলো ইয়াৰ পৰা শূন্য এটা কাটিলো ইয়াতে তেতিয়ালে কিমান হ'ব 6x থাকিব 6x থাকিব আৰু এই দুটা কি হ'ব পূৰণ হ'ব ঠিক আছে ইয়াতে 10 আৰু কিমান 422 পূৰণ হ'ব 10 into 420 কি হ'ব পূৰণ হ'ব ঠিক আছে এতিয়া আমি কি হুলিয়াব লাগে x ৰ মানে হুলিয়াব লাগে x ৰ মানে হুলিয়াব লাগে x টো মই ইয়াতে ৰাখি দিলো তাৰ পিছত 6 টো ইয়ালৈ মই লৈ গুছি আইলো 6 ইয়াতে আছিল 10 আৰু ইয়াতে আছিল কিমান 420 আছে কিমান আছে 420 সো এতিয়া কাটকুট কৰিম 6 ৰ লগত মই 42 টো কাটিব পাৰো হয়নে নহয় 7 তাৰ মানে এটো শূন্য এটা আছে মানে ইয়াত কিমান হ'ব 70 আৰু এতিয়া কৰক 10 আৰু 70 ঠিক আছে 10 আৰু যদি 70 ক পূৰণ কৰা হয় 10 আৰু যদি 70 ক পূৰণ কৰা হয় কিমান হ'ব টোটাল কিমান হ'ব ডাইৰেক্ট आंसर আমাৰ কিমান হ'ব 700 হ'ব 700 সো 700 টা আমাৰ কাৰেক্ট आंसर হয় অপচন ডি টো শুদ্ধ উত্তৰ হয় ঠিক আছে লিখি ল ইজি মেথড হল বহুত ইজি যদি 30% দিয়ে 30% 100% অৰ পৰা মাইনাস কৰিব 50% দিয়া থাকিলে 50% মাইনাস কৰিব ঠিক আছে এটা সেকেন্ড কোৱেশ্যনটো চাও সেকেন্ড কোৱেশ্যনত কি দিয়া আছে Which of the following is the largest fraction তলৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ ডাঙৰটো দিব লাগে বিচাৰি উলিয়াব লাগে এতিয়া
এটা এইটো বিভিন্ন ভেৰিয়াছ মেথডত সেইটো সলভ কৰিব পাৰো কিন্তু মই ইজি এটা মেথড আপোনালোকক শিকাই দিম ইয়াতে ইয়াত কি আছে মই ইয়াতে লিখিছো হা ইয়াতে মই কলো যে ইয়াত লিখো মুকলিকে লিখো মোক কৈ থাকে মুকলিকে বুজাব বুলি 1 বাই এটাত আছে 3 এটাত আছে কিমান 1 বাই 3 4 বাই 3 কিমান আছে নেক্সট আছে 4 বাই 3 এটাত আছে 4 বাই 3 2 বাই 3 এটা আসলে কি 2 বাই 3 ঠিক আছে ইয়াৰ হ'ব আমাৰ 2 বাই 3 ঠিক আছে ইয়াত কি হলো ইয়াত হ'ব 2 বাই 3 ইয়াত থাকিব 4 বাই 3 এটাত আছে 5 বাই 8 ইয়াৰ পৰা কি উলিয়াব লাগে আটাইতকৈ ডাঙৰটো বিচাৰি উলিয়াব লাগে এতিয়া ইয়াৰ পৰা কি কৰিম ডিফাৰেন্সটো সাম 3 - 1 3 - 1 থাকিলে কিমান হ'ব ডিফাৰেন্স কিমান হ'ব ইয়াতে থাকিব 2 ইয়াতে 3 - 2 1 ক্লাস আকো মলু ক্লাস আকো লা কাঙ্গে লা পটো তেলাৰাটো 3 - 2 ইয়াত কিমান থাকিব 1 থাকিব ইয়াৰ ডিফাৰেন্স এতিয়া ইয়াৰ পৰা 4 - 3 ইয়াৰ ডিফাৰেন্স কিমান থাকিব 1 থাকিব 8 - 5 ইয়াৰ ডিফাৰেন্স কিমান থাকিব ইয়াত ডিফাৰেন্স থাকিব 3 সো এতিয়া কি কৰিম 2 1 ইয়াত 1 আছে ইয়াত 3 আছে এই গুটেই কেটাৰ কি লম এলসিএম লম এলসিএম টো লব জানে মই আগৰ ক্লাছৰ মত কৈছো এলসিএম লব লাগে ইয়াতে 1 1 into 1 into 1 into 3 ইহঁতৰ এলসিএম কিমান হ'ব এলসিএম হ'ব 6 এতিয়া কি হ'ব ইহঁতৰ এলসিএম কি হ'ব 6 ঠিক আছে এলসিএম কিমান পালো 6 এতিয়া কাম এটা কৰক এটা এই দুইৰ লগত এই দুইটোৰ লগত কি সংখ্যাক পূৰণ কৰিলে 6 পাম 3 পূৰণ কৰিব লাগিব দুইৰ লগত 3 পূৰণ কৰিলেহে 6 পাম হয়নে নহয় এই দুইৰ লগত 3 পূৰণ কৰিলে আমি 6 পাম সো এই 3 সংখ্যাটো এই ওপৰৰ লবৰ লগত কি কৰিব লাগে পূৰণ কৰিব লাগে তাৰ মানে 1 ৰ লগত কি কৰিব লাগে 3 পূৰণ কৰিব লাগে কিমান পালো 3 ঠিক আছে ইয়াতে কিমান তেতিয়া হলে ইয়াৰ জাগাত মই কি লিখিম 3 লিখিম ঠিক তেনেকে 3 ৰ লগত কি পূৰণ কৰিলে 6 পাম বুলি ক'লে 2 এই 2 টোক ইয়াৰ লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিমান হ'ব এতিয়া 2 দুগুণ 4 হ'ব ইয়াৰ জাগাত মই কি কৰিম 4 হল এতিয়া সেম 1 ৰ লগত কি সংখ্যাক পূৰণ কৰিলে 6 পাম তেতিয়ালে মই কম যে 6 পূৰণ কৰিব লাগিব তেতিয়ালে এই 4 ৰ লগত কি কৰিব লাগিব 6 টো পূৰণ কৰিব লাগিব কিমান হ'ব 24 কিমান হ'ব 24 সেম ইয়াতে 3 আছে 3 ৰ লগত কি সংখ্যাক পূৰণ কৰিলে 6 পাম তেতিয়ালে মই কম যে 2 পূৰণ কৰিব লাগিব তেতিয়ালে এই 2 টোক 5 ৰ লগত পূৰণ কৰিলে কি হ'ব 2 5 গুণ 10 ঠিক আছে 2 5 গুণ 10 তেতিয়ালে ইয়াৰ আটাইতকৈ ডাঙৰটো দিছে ডাঙৰ কোনটো হয় তেতিয়ালে 24 তেতিয়ালে আমাৰ কি হ'ব 4/3 টো আমাৰ আটাইতকৈ লাৰ্জেষ্ট ফ্ৰেকশন হ'ব ঠিক আছে এটা বুজি পাইছানে অপচন সি টো কারেক্ট আনসার হ'ব ঠিক আছে অপচন সি টো আমাৰ কারেক্ট আনসার হয় এটা সাম নেক্সট কোয়েশ্চন নাম্বার 3 ইয়াতে হুদিছে আমাক half of 1% written as a decimal is ইয়াতে দশমিকত প্ৰকাশ কৰিব লাগে যোৱা বছৰ এনে ধৰণৰ এটা কোয়েশ্চন আইছিলে এতিয়া কেনেকৈ কৰিম half of percent টো আমি খুলিয়াব লাগে ঠিক আছে ইতিমধ্যে আমি কৰিছোৱে ইয়াতে কৈছে ডাইৰেক্ট মই যদি কম half percent মানে ইয়াৰ percent equal to কিমান হেইটো খুলিয়াব লাগে ডেসিমেলত আমি কেনেকৈ লিখিব পাৰো সো ইটো ইজি 1/2 মই আগতে খাইছিল এনেকুৱা অংক এটা 1/2 এই পার্সেন্টৰ জায়গাত কি কৰিব লাগে 100 লিখিব লাগে ঠিক আছে কি কৰিলো মই 100 লিখিলো হয়নে নহয় 100 লিখাৰ পিছত ইয়াতে কি হ'ব 1 তাৰ পিছতে ইয়াতে হ'ব 200 ঠিক আছে 200 হ'বনে এতিয়া 1ক যদি মই 200 তে হৰণ কৰো ইয়াতে বহুতৰ মেথছৰ দুৰ্বলতা থাকে প্ৰবলেম থাকে সো মই অৰুহুৰা বিলাকো বুজাই দিছো ইয়াতে যদি 1ক 200 ৰে হৰণ কৰিলে ইয়াতে কি দিব লাগিব দশমিক দিলে কি হ'ব শূন্য আহিব 10 হলনে এতিয়া 200 ডাঙৰ নে 10 ডাঙৰ বুলি ক'লে 200 ডাঙৰ তেতিয়ালে আৰু এটা শূন্য দিয়া ইয়াতে শূন্য দশমিকৰ পিছত শূন্য এটা দিয়া শূন্য 100 হল এটা কোনটো ডাঙৰ 200 ডাঙৰ নে 100 ডাঙৰ বোলে স্যাৰ বোলে 200 ডাঙৰে আছে তেতিয়ালে আৰু এটা শূন্য দিয়া ডাবল শূন্য দি দিয়া কিমান হ'ব এতিয়া ইয়াতে শূন্য দিলো ইয়াটো কি হৈ গল শূন্য হলনে এতিয়া কিমান হল বোলে ইয়াতে 1000 তেতিয়ালে 1000ক 200ক
1000ক 200 হৰণ কৰিলে কেইবাৰ যাব বুলি ক'লে 5 বাৰ ঠিক আছে তেতিয়ালে 1000 হ'বনে নহ'ব 1000 সো আমাৰ অপচন কিমান হ'ব 0.005 ক'ত আছে অপচন বি টো শুদ্ধ উত্তৰ এটো 3 সেকেন্ডত কৰিব পাৰে মই ইয়াতে ল্যাপটপত লিখি আছো যে কমান মেনত হয় লিখাতে স্পিডত লিখিব নোৱাৰে ঠিক আছে এতিয়া সাম নেক্সট কোৱেশ্চন বুজি পাইছে নে নাই ওকলে জনাব half of 1% মানে ঠিক আছে এইটো দেই এইটো মনত ৰাখিব এইটো বহুতৰ কনফিউজ হ'ব কিন্তু এই কোৱেশ্চনটো এপিএসসি এক্সামতো আইছে কোনোবাই কবনে যে এই কোৱেশ্চনটো এপিএসসি এক্সামত আইছিলে বুলি সো এনেকুৱা কোৱেশ্চন হাই যায় বহুত ইজি কোৱেশ্চন ওকে এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 4 Question number 4 ত আছে 29 is কিমান হ'ব 0.8% অফ কিমান এইটো সো এই কোৱেশ্চনটো মই আগতে কৰি দিছো এনেকুৱা সো এনেকে কি কৰিম ইয়াতে 0.8% ইয়াতে এটা লাইনত কৰিব পাৰো 0. কিমান আছে 8% যদি 11 ৰ আগত পয়েন্ট থাকে ঠিক আছে এটা সংখ্যাৰ আগত যদি দশমিক থাকে তেতিয়ালে অদাই মনৰ ৰাখিবে এইটো কি কৰিব 8/10 লিখিব 10 লিখি পেলাই এতিয়া পার্সেন্টটো থাকিব নে নাই বুলি ক'লে পার্সেন্টৰ ইয়াতে থাকিব ইয়াতে কি হ'ব পার্সেন্ট তাৰ মানে মই কি কলো 0.81%ৰ জায়গাত অদাই মনৰ ৰাখিব 8/10 আৰু এটা যদি এনেকে যদি আমাৰ কোৱেশ্চনত টকা হলে 0.008% তেতিয়ালে ইয়াত মই কি লিখিলেতেন বুলি ক'লে মই কলোহেতেন যে ইয়াতে 8/কিমান 100 লিখিলেতেন দুগৰৰ আগত যদি থাকে তেতিয়ালে দুটা শূন্য বহাই দিব 11ৰ আগত থাকিলে ইমান বুজি পাইছে নহয় এইখিনি এতিয়া মই 0.8%ৰ জায়গাত 8/10% লিখিম এতিয়া সলিউশন কৰিম অংকটো হা এতিয়া চাব কি লিখিম 8-10% অফ ইয়াতে অফ আছে এটো কোৱেশ্চন মাৰ্কৰ জায়গাত মই x ইউজ কৰিছো কি কৰিলো মই কোৱেশ্চন মাৰ্কটো মই কি বুলি ভাবি লৈছো ইনটু x ইনটু কিমান 29 কৈছে কিমান কৈছে 29 কিমান হ'ব কৈছে এটো 29ৰ কিমান হ'ব কৈছে এতিয়া সাম কেনেকে এতিয়া মই অদাই কং যে পার্সেন্ট ইকুয়াল টু অদাই কি লিখিব লাগে ইয়াতে 8 লিখিলো ইয়াতে কিমান হল 100% দিয়া আছে হয়নে নহয় 10 আছে ইয়াতে মই কৰিলো কিমান আছে 100%ৰ জায়গাত ইনটু x ইনটু কি হ'ব ইয়াতে 29 হল 29 এতিয়া ইয়াৰ লগত মই কাটিব পাৰো কেনেকে ইপালে 2 4 গুণ কিমান বুলি কম 8 আৰু 4 লগত কাটিছো ঠিক আছে ইপালে 4 25 100 ইয়াতে দেখাই দিছো 2 ৰ লগত যদি 4 কমন কৰে তেতিয়ালে কিমান হয় 8 হয় ঠিক আছে কাটকুট কিছুমানে নাজানে তাৰ পিছতে 25 4 25 কিমান হ'ব 100 হয়নে নহয় ইয়াতে কমন আছে কমন টকা দুটা কাটি দিছো সো ইয়াত 25 থাকিলে ইয়াতে কিমান থাকিব ইয়াতে কিমান থাকিব 2 5 গুণ 10 হল এটা ওপৰত একো নাই মানে ওপৰত কি থাকিলে আগৰ নিচিনা অংকন আগতে কি থাকিলে x থাকিলে নাই ইয়াতে 125 হ'বনে 125 ইনটু ইয়াতে কিমান থাকিলে 29 এটা এই 29 টো কাৰ লগত পূৰণ হ'ব বুলি ক'লে মই কম যে x ইকুৱেল এইটো কিমান কি হ'ব পূৰণ হ'ব 125 ইনটু 29 হল এই দুটা তাৰ মানে মনৰ ৰাখিব যে ইয়াৰ তলত একো নাই মানে 1 এটা আছে এই 1 টোৰ লগত x টো পূৰণ হ'ব আৰু এইটোৰ লগত এইটো কি হ'ব পূৰণ হ'ব যেতিয়া এই দুটা আমি পূৰণ কৰো আমাৰ পূৰণ কৰিলে কিমান ওলাব এই দুটাক যেতিয়া আমি পূৰণ কৰা হয় তেতিয়ালে আমাৰ ওলাব এনসাৰটো 3 হল 3625 এনসাৰ হ'ব পূৰণ কৰি চাব ঠিক আছে এইটো আমাৰ এনসাৰ ওলাই যাব কোনটো হ'ব অপচন এ টু উত্তৰ হ'ব আমাৰ ঠিক আছে ওকে ক্লিয়াৰ কনসেপ্ট ক্লিয়াৰ দেখাই দিছো আৰু ঠিক আছে অপাৰেশন কৰি দিছো ঠিক আছে ম্যাথছ অপাৰেশন বুলিয়ে ক'ব লাগিব আৰু এতিয়া বহুতৰে ডিমান্ড যে জিওমেট্ৰি ৰেডিয়াস প্যাৰামিটাৰস স্কয়াৰৰ কি দিব লাগে কোৱেশ্চন দিব লাগে এই কোৱেশ্চনটো এসএসসি এমটিএছত অহা কোৱেশ্চন হয় আৰু এনেকুৱা কোৱেশ্চন এক্সামত আহে গ্ৰেড 4 এক্সামত এটা কি কম কি কৰিম এতিয়া the radius of a hemisphere is 7 cm find the its volume ইয়াৰ কি উলিয়াব লাগে
আয়তনটো আমি উলিয়াব লাগে ৰেডিয়াস মানে কি জানেনে ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ দিয়া আছে 7 সেন্টিমিটাৰ এনেকুৱা অংকবোৰ সলিউশন কৰিবৰ কাৰণে আমাৰ এটাই উপায় আছে কি কৰিব লাগিব মাস্ট বি ফৰ্মুলা জানিব লাগিব সো ইয়াৰ ফৰ্মুলা কি আছিল এমএসপিৰ উলিয়াৰ ফৰ্মুলা কি আছিল এমএসপিৰ যদি আমি ভলিউম উলিয়াম ভলিউম এমএসপিৰ ভলিউম যদি উলিয়াম তেতিয়ালে এই ফৰ্মুলাটো মনত ৰাখিব লাগিব 2/3 পাই r কিউব কিউব মানে কি r মানে কি হয় ৰেডিয়াস ব্যাসাৰ্ধটো কিউব কৰিব লাগিব এককটো তেতিয়ালে কিউবে হ'ব ঠিক আছে এতিয়া কি হ'ব ইয়াতে সক 2 দিম ইয়াতে মই কি লিখিম 2 ইয়াতে লিখিলো 3 পাইৰ মান অকলে জানে নে পাই ইকুৱেল টু কিমান 22 কিমান হয় 7 বুলি জানে সো ইনটু কৰিম ইয়াতে ইনটু 22 ইয়াতে কৰিলো মই 7 আৰু ইয়াত কিমান আছে 7 কেইটা আছে তিনটা আছে মানে 7 into 7 হৈ আছে এইটোকে আমি ডাইৰেক্ট 7 কিউব বুলিও লিখিব পাৰো যিসকল মেথছত পাৰফেক্ট অলপ স্মার্ট একেদকলে এনেকে শর্টকাট কৰিব 7 কিউব কৰি দিব এতিয়া মই ইয়াৰ লগতে ইয়া শূন্য এটা কাটি দিলো ঠিক আছে কাটিব পাৰো এতিয়া কিমান থাকিলে বুলি ক'লে 2 আৰু এটো পূৰণ কৰিলে কিমান হ'ব 44 আৰু এই দুটাক পূৰণ কৰিলে 7 7 আর কিমান হ'ব 49 হলনে ইটবালে 3 হল এই দুটাক যদি পূৰণ কৰা হয় এই দুটাক যদি পূৰণ কৰি দিও যদি আমি পূৰণ কৰি দিয়া হয় তেতিয়ালে কিমান হ'ব টোটাল 2215 কিমান আইব 6 আইব আৰু এইটুক যদি 3 ৰে কাটে নহয় 3 ৰে যদি হৰণ কৰে তেতিয়ালে आंसर আমাৰ অপচন এ টো লাভ ঠিক আছে কৰি চাব হৰণটো কৰিব পাৰিবই এইটো হ'ব অপচন এ 718.66 সেন্টিমিটাৰ কিউব হল বুজি পাইছানে ফৰ্মুলাটো কোনটো হ'ব এইটো মনৰ ৰাখিব দেই এইটো ফৰ্মুলা যদি এমএসপিয়াৰৰ কি উলিয়াব কয় ভলিউম উলিয়াব কয় এতিয়া চাও নেক্সট কোৱেশ্চন আৰু এই কোৱেশ্চনটো আমি এই পেপাৰখিনি যেটো আমি মক টেষ্টত দিছিলো আমাৰ পেইড কোৰ্সত কিন্তু এইখিনি বহুতে কৰিব পৰা নাছিল এটো বহুত এলসিএম লওতে বহুত ডাঙৰ হয় বুলি কয় কিন্তু এই কোৱেশ্চনটো উইদিন টুকখাৰ মাৰি উলিয়াব পাৰো কেনেকৈ উইদিন 3 সেকেন্ড কেনেকৈ বুলি কম মই জাস্ট ট্ৰিক্স এটা কৈ দিম এটা চাপ এই গুটেইখিনি লক্ষ্য কৰক ঠিক আছে ইয়াটো 4 আছে 11/15 আছে ইয়াত 15/71 আছে সেম আছে নে প্লাস মাইনাস জাস্ট বেলেগ আছে সো এনেকে থাকিলে আমি কেনেকৈ কৰিম অল এইখিনি অংকতে এলসিএম লৈ কৰিব হলেটো বহুত সময় লব 10 মিনিটৰ ওপৰ লব সো এটা কাম কৰিব 4 এই 4 টো হল ডাবল কৰিম 4 into 4 কৰিব 4 তাৰ পিছতে এইটো লিখিব 11 বাই কিমান 15 আছে নে 15 অল ইয়াত প্লাস আছে মাইনাস আছে এইবোৰ মাথা মাৰিবলৈ দৰকাৰ নাই ঠিক আছে ডাইৰেক্ট কি কৰিব পূৰণ কৰি পিছৰ সংখ্যাটোকে কি কৰিব পূৰণ কৰি দিব ঠিক আছে কিমান ইয়াতে 71 আছে অল হৈ গল এতিয়া কাম হৈ গল আমাৰ কেনেকৈ বুলি ক'লে 4 into 4 কিমান হ'ব 60 এটো মই দেখাই দিছো দেই বহুতৰ কনফিউজ হয় এটো 4 আছে ইয়াতে 11 ইয়াতে কিমান আছে 15 আছে এটা কি কৰিব এই দুটাক মই পূৰণ কৰিলে কিমান 4 15 কিমান হ'ব 60 ঠিক আছে ইয়াতে দেখাই দিছো 4 আৰু 15 যদি পূৰণ কৰা হয় তেতিয়ালে কিমান হয় 60 লগত যদি 11 প্লাস কৰা হয় কিমান হ'ব ইয়াতে 15 টো পূৰণ কৰাৰ কাৰণে 15 টো গুছি না যায় মনত ৰাখিব কিমান হ'ব ইয়াতে তেতিয়ালে 71 বাই কিমান হ'ব 15 এইটো সলিউশন কৰিলে কিমান পাও 71 বাই 15 সো মই ইয়াতে ডাইৰেক্ট লিখিছো 71 বাই 15 into ইয়াৰ পিছৰ কিনি সেন্স নহয় আকৌ দেই সেম থাকিব 15 into 71 এতিয়া 4 সংখ্যাটো ওপৰ লগত পূৰণ হৈ আছে ঠিক আছে এটা কি কৰিম তাৰ মানে কি হৈ আছে ইয়াতে সব এনেকৈ আছে 4 into 71 into 15 অল ইয়াতে তাৰ পিছত 15 into 71 আছে ইয়াতে 15 আৰু 15 কাট খাই গল নে 71 আৰু 71 কাট খাই গল মানে आंसरটো কিমান থাকিলে
4 থাকিলে ইয়াতে মই কাটিব পাৰো এইটো লাইন নিলিকৈ 15 আৰু 15 কেনসেল 71 আৰু 71 কেনসেল ইয়াতে কিমান থাকিলে 4 সো অপচন ডি টু শুদ্ধ উত্তৰ হয় যি অকল কৰিব পৰা নাছিলে চাই লগ এতিয়া শৰ্টকাট যদি এনেকে থাকে ঠিক আছে যদিহে কুৱেশ্যনত এনেকে সেম সংখ্যা হ'ব লাগিব কিন্তু সেম সংখ্যা থাকিব লাগিব জাস্ট প্লাস মাইনাস টু চেঞ্জ হলে সেম আছে জাস্ট প্লাস মাইনাস চেঞ্জ হলনি হৈ আছে ঠিক আছে এনেকুৱা কুৱেশ্যন আহিলে ডাবল কৰি দিব কুৱেশ্যন নম্বৰ 7 এটা কুৱেশ্যন নম্বৰ 7 টো আমি চাম ইভালুৱেট মানটো লিয়াই ল'ব লাগে এনেকুৱা কুৱেশ্যন কিন্তু আহিব ঠিক আছে এনেকুৱা কুৱেশ্যন এটা আহিব এতিয়া এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি এটা কাম কৰিব লাগিব ইয়াতে ঠিক আছে এটা কাম কৰিব লাগিব এতে মই মোহাৰি লৈছো এইখিনি যদি বুজি পাইছে লাইক এটা কৰিব আৰু আমাৰ নতুন যেটো চেনেল ডনি ফলো ইউটিউব টিউটোৰিয়েল চেনেলটো সাপোর্ট কৰি যাব ঠিক আছে এজ এক্সাম ইউটিউব চেনেলটো জেনেদৰণে মৰম দিছিলে এইটো চেনেলো এনেদৰণে মৰম দিব এজ এক্সাম টিউটোৰিয়েল চেনেলটো অলপমান প্ৰবলেম এটা ইস্যু হৈ আছে সো তাত মই ভিডিও দিয়া নাই ইয়াতে সক এইটো সলিউশন কৰিব লাগে প্ৰথমে এই দুটা কি কৰিব লাগে সলিউশন কৰি লব লাগে ঠিক আছে অল ওকে এই কুৱেশ্যনটো অলপমান টাইম ললেও কৰি দিম মই ব্ল্যাক বোৰ্ডটো বুজাই দিম গেইটো ইয়াতে ৰুট ওভাৰ 129 আছে ইনটু প্লাস কি আছে 1216 প্লাস 68 অল ইয়াতে ৰুট ওভাৰটো অতৰাই দিলে কিমান হ'ব যদি আমি ইয়াৰ ৰুট ওভাৰ অতৰাই দিব কং তেতিয়ালে কিমান হ'ব প্লাস 13 কিমান হ'ব 13 লগত যদি এইটো যোগ কৰা হয় এইটো কিমান হ'ব এইটোটা যদি পূৰণ কৰা হয় কিমান হ'ব 81 হ'ব নে নাই 81 হ'ব নে 81 হ'ব সো 81 ইয়াতে কিমান আছে 216 আছিল ঠিক আছে 216 বুজাই দিছো ধুনিয়াকে এইটো ঠিক আছে টাইম ললে একো নাই উপায় নাই ইয়াতে সক ইয়াতে মই ডাঙৰকে দি লৈছো 129 অল প্লাস কি আছে 216 আছে তাৰ পিছতে গুটেইখিনি এনেধৰণে আছে 68 প্লাস কি আছে ইয়াতে 169 আছে ঠিক আছে এই গুটেইখিনি মই বৰ্গমূল ধৰি লৈছো ঠিক আছে ইয়াতে মই সমমেটত কম 16 এইটো কি কৰিম 13 অল 13 হ'ব 13 লগত যদি 68 দেই এটা ডাইৰেক্ট কৰি 68ক যদি মই পূৰণ যোগ কৰো তেতিয়ালে কিমান পাম কিমান পালো 81 ৰ ৰুট ওভাৰ কিমান বুলি ক'লে মই কম 9 এই 9 টো কাৰ লগত যোগ কৰাকো এইটো লগত যোগ কৰক 216ক 6ৰ লগত এই 9 টো কি কৰক প্লাস কৰক তেতিয়ালে প্লাস কৰিলে কিমান হ'ব ইয়াতে যদি 216ক প্লাস কৰা হয় তেতিয়ালে কিমান হ'ব 255 or 255 all কিমান হ'ব 255 ইয়াৰ যদি চাও তেতিয়ালে ইয়াৰ কিমান হ'ব বৰ্গমূল কিমান বুলি ক'লে মই কম যে ইয়াৰ বৰ্গমূল কিমান হ'ব 15 হ'ব এই 15 টো আকি ইয়াৰ লগত প্লাস কৰক 15 টো কিমান পালো 129 প্লাস 15 এই কুৱেশ্যনটো মই ব্ল্যাক বোৰ্ডটো পঢ়াই দিম ইয়াতে আগবাগ বহুত কৰিব লাগে যে ইয়াতে যদি যোগ কৰা হয় তেতিয়ালে টোটাল কিমান হ'ব 1 ৰুট ওভাৰ 144 হ'ব 144 বৰ্গমূল কিমান বুলি ক'লে 12 সো এনসার আমাৰ অপচন কোনটো হ'ব অপচন সি টো শুদ্ধ উত্তৰ হ'ব ঠিক আছে মই এখিনি ব্ল্যাক বোৰ্ডত পঢ়াই দিম এটো ধুনিয়াকে ঠিক আছে ইয়াত মানে ৰুট ওভাৰ কিবা কিবি লিখি থাকিব লাগে যে বেছিকে সো কুৱেশ্যন নম্বৰ 8 টো চাম এতিয়া 8ত কি দিয়া আছে এটো ক্লাস 8 ৰ এটা ম্যাথছৰ কুৱেশ্যন ক্লাস 7 ৰ 8 ৰ আছিল যোৱা বছৰ কিন্তু ক্লাস 7 আৰু 8 ৰ কিতাপখনৰ পৰা বহুত কিনি কুৱেশ্যন আহিছে গণিতৰ সো এইখিনি চাব ইয়াতে আছে determination of simple interest and compound interest at the end of 3 years at the rate of 10% interest of rs কিমান 500 ইয়াতে 500 টকাৰ 10% সুতৰ হাৰত 3 বছৰৰ অন্তত উৎমূল আৰু মিশ্ৰ সুত নিৰ্ণয় কৰিব লাগে সো ইয়াৰ কাৰণে এটা ফৰ্মুলাটো জানিব লাগিব ঠিক আছে মূলধন কিমান আছে 500 ইয়াত চাও এতিয়া ফৰ্মুলাটো প্ৰথমতে মনত ৰাখিব কিছুমান ট্ৰিক্সৰ লগত নহয় কিছুমান অংক ঠিক আছে সুত মূল অল সিম্পল ইন্টারেস্ট
অল সৰি এতিয়া আমি উলিয়াম কি কম্পাউণ্ড ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টটো মই কি বুলি লিখিছোঁ CI অল ইকুৱেলছ ঠিক আছে CI মানে এনেকৈ লিখিব CI মানে কি হ'ব A ইকুৱেল উট মূল মানে কি A ঠিক আছে A ইকুৱেল কি কৰিব ইয়াতে A ইকুৱেল P অল ডিভাইডেড ইনটু কি কৰিব 1 প্লাছ ইয়াতে লিখিব এই ফৰ্মুলাটো লিখি ল'ব ইয়াতে R মানে কিমান পাৰ্চেণ্টেজটো দিয়াত আহিব উটৰ ইণ্টাৰেষ্টটো ইয়াতে আহিব 100 ইয়াতে N মানে ইয়াৰ কিমান বছৰ 5 বছৰলৈ ইয়াত স্কোৱাৰত N এইটো N দেই এণ্ড এতিয়া চাম ইয়াতে আমি আমাৰ দিয়া আছে মূলধন অল ইয়াতে মই লিখি লৈছোঁ সুবিধাৰ কাৰণে P পৰ প্ৰিন্সিপাল কিমান আছে 500 তাৰপিছত R টো কিমান পাৰ্চেণ্ট আছে 10% তাৰপিছত N ইকুৱেল কিমান আছে 3 years কিমান আছে 3 years এতিয়া এই ফৰ্মুলা মতে বহাই যাওক A মান কিমান 500 1 টো দৰকাৰ নাই 1 ইয়াতে 1 তাৰপিছতে ইয়াত R ৰ মান কিমান 10 ইয়াতে 10 লিখিলোঁ ইয়াতে 100 ইয়াতে কি N টো কিমান আছে 3 ইয়াত কি কৰিব 3 লিখি দিব 3 ঠিক আছে এতিয়া ইয়াৰ পৰা শূন্য এটা কাটক কিমান থাকিলে বুলি ক'লে মই কম যে ইয়াতে 500 অল ইয়াৰ লগত এইটোক যোগ কৰিলোঁ 10 হ'ল 10ৰ লগত 11 10ক পূৰণ কৰিলোঁ 10 হ'ল ঠিক আছে 10ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 11 ইয়াতে থাকিব 10 ইয়াতে কিমান থাকিলে 3 এটা কি কৰিম 500 ব্ৰেকেটৰ ভিতৰত কি নাই কেনেকৈ থাকিব এনেকৈ থাকিব নাই মানে কেইটা আছে ব্ৰেকেট নালাগে এতিয়া ব্ৰেকেট উঠাই দিয়ক আৰু ঠিক আছে এতিয়া আমাৰ কি হ'ল ব্ৰেকেট উঠাই দিয়ক ঠিক আছে তেতিয়া লাইনটো আমাৰ কমি যাব ইনটু 11 কেইটা আছে বুলি ক'লে 3টা 11 ইনটু 11 ইনটু 11 ইয়াত 10 কেইটা আছে বুলি ক'লে মই কম যে 3টা আছে 10 কেইটা আছে 3টা আছে ঠিক আছে শূন্য কাটক ইয়াৰ পৰা শূন্য ইয়াৰ পৰা শূন্য কেনসেল অল কি হ'ল ইয়াত কেইটা থাকিলে 10 থাকিলে অল এটা কি কৰক এই গোটেইখিনি পূৰণ কৰক অল কিমান হ'ল ইয়াতে 5 ইনটু 11 সৰি দেই 5 ইনটু ইয়াতে থাকক 11 ইনটু 11 ইয়াতে কিমান থাকিলে 10 থাকিলে এইটো 10 টো কাটিয়ে দিও আৰু ইয়াৰ লগত কিমান থাকিব ইয়াত 2 থাকিব তেতিয়াহলে এই 3টা 11ক যদি আমি হৰণ কৰো যদি সেই 3টা 11 হৰণ পূৰণ কৰি ডবল ইয়াতে 3টা যদি আমি কৰো ইয়াতে 3 1 2 এইটো আমাৰ এনসাৰ হ'ব কিমান হৰণ কৰিলে 6 কিমান হ'ব 66.5 কিমান হ'ব 5 এটা কি হ'ব এতিয়া এইটো হৈছে কম্পাউণ্ড ইন্টাৰেষ্টটো 6 হল এতিয়া দুটা এনসাৰ উলিয়াব লাগিছিল অপচনত দিয়াটো ভুল 6 হল এতিয়া আমাক কি উলিয়াব লাগে সিম্পল ইন্টাৰেষ্টটো ইয়াৰ পৰা মূলধনটো কি কৰিম মাইনাস কৰিম ইয়াত 6 কিমান আছিল 6.6.5 এটা কি হল ইয়াৰ পৰা আমাৰ মূলধন কিমান আছিল মূলধন 500 এ আছিল ইয়াতে সো আমি কৰিম ইয়াতে 5.661 সো এইটো এনসাৰ হ'ব আমাৰ অপচন কোনটো হ'ব অপচন এ টু শুদ্ধ উত্তৰ হ'ব ইয়াতে এটাই উলিয়াব কৈছিলে কিন্তু কিতাপৰ যে মই এ টু জেড উঠাই দিলো ঠিক আছে সুতমূলৰ অপচনটো ইয়াত দিয়া থাকিব পাৰে দুটা অপচন সো আমাৰ অপচন এ টু শুদ্ধ উত্তৰ হয় নেক্সট কোৱেশ্চন নম্বৰ 9 এই কোৱেশ্চনটো আমি ট্ৰিক্সত কৰিম ফৰ্মুলাৰ লগত যদি কৰা হয় দেন বহুতখিনি টাইম ল'ব এতিয়া এনেকুৱা কোৱেশ্চন এক্সামত অহাটো 100% সিওৰ এতিয়া এটা কথা মনত ৰাখিব লাগিব যেতিয়া এনেকুৱা কোৱেশ্চন সমূহৰ যদি পাৱাৰটো এক্সপোনেন্টটো যদি ইভেন নাম্বাৰ হয় ইভেন মানে কি হ'ব ইভেন মানে হ'ল
যুগ্ম সংখ্যা জোৰ টকা সংখ্যা যিবিলাক সংখ্যা 2 ৰে ডিভাইড হয় এইবিলাকক ইভেন নাম্বাৰ বুলি কোৱা হয় যেনেকে 2 4 6 এইবিলাক হৈছে ইভেন নাম্বাৰ কিয় বুলি ক'লে 2 ৰে সম্পূৰ্ণভাৱে ভাগ যায় ঠিক আছে ইভেন নাম্বাৰ হলে পাৱাৰৰ জায়গাত কি লিখিব 2 আৰু এই পাৱাৰটো যদি অড নাম্বাৰ হয় অড নাম্বাৰ মানে অযুগ্ম যিবিলাক 2 ৰে ডিভাইড কৰিব নোৱাৰে তেতিয়ালে পাৱাৰৰ জায়গাত কি লিখিব 1 লিখিব যিকোনো ঠিক আছে এই পাৱাৰটো 3000 4000 5000 টাকে মেটাৰ নহয় যুগ্ম হলে 200 টো যুগ্ম হয় নে নহয় বুলি ক'লে আকৌ এটো দেখাই দিম ঠিক আছে এটো 2 ৰে ডিভাইড কৰিলে 100 বাৰ যাব ইপালে কিমান 200 শূন্য থাকিলে এই 2 ৰে সম্পূৰ্ণভাৱে বিতৰণ হৈছে সো এটো হৈছে ইভেন নাম্বাৰ এই কাৰণে মই ইয়াৰ জায়গাত কি লিখিম 17 নর 17 টু দি পাৱাৰ 200 আছিল মই অকল 2 লিখিছো কিয় বুলি ক'লে 200 টো ইভেন নাম্বাৰ হয় মই যদি এটো নাভাবিব যে শূন্যটো কাটি পেলাই 2 লিখিছে নেকি নহয় 17 ৰ লগত যদিও ইয়াত সাপোজ এক্সপোনেন্টটো 600 টকা হলেও মই ইয়াতে কি লিখিলেতেন 7 into 2 the power 2 লিখিলোহেতেন সো এটো ফৰ্মুলা এই সংখ্যাটো কিয়েৰে ডিভাইড কৰিব লাগে 18 ৰে ডিভাইড কৰিব লাগে কিয়েৰে 18 ৰে মই কি কৰিলো ডিভাইড কৰিলো 18 ৰে যদি ডিভাইড কৰা হয় এটো 18 ৰে যদি আমি ডিভাইড কৰো তেতিয়ালে 17 আৰু 17 ক যদি স্কয়াৰ কৰা হয় মানে 17 into 17 যদি পূৰণ কৰো তেতিয়ালে আমি কিমান পাম বুলি ক'লে কম যে 289 আৰু এইটো কিয়েৰ অৰণ কৰিব লাগে 18 ৰে অৰণ কৰিব লাগে এতিয়া যদি 289 নক মই 18 ৰে কি কৰো ডিভাইড কৰো যদি 18 ৰে যদি মই ডিভাইড কৰো তেতিয়ালে কেইবাৰ যাব একবাৰ গল ইয়াতে 18 হল ইয়াতে 109 আৰু কেইবাৰ যাব বুলি ক'লে মই কম যে আৰু সবাৰ যাব ঠিক আছে কেইবাৰ যাব সবাৰ গলে কিমান হ'ব 108 ৰিমাইন্ডাৰ কিমান থাকিলে 1 আমাক ৰিমাইন্ডাৰে সুধিছে ৰিমাইন্ডাৰ কিমান 1 সুধিছে ৰিমাইন্ডাৰ কিমান আমাৰ 1 সো অপচন সি টু শুদ্ধ উত্তৰ হয় এই কোৱেশ্চনটো এনে ধৰণে এটো হৈছে ট্ৰিক্স ঠিক আছে এতিয়া সাম অল এটো হল এতিয়া আৰু এটা কথা কম যে যদি আমাৰ 17 টু দি পাৱাৰ 300 পাৱাৰত যদি টকা হলে আৰু এটুক যদি 18 ৰে ডিভাইড কৰিব কোৱা হলে মই কলুহেতেন ইয়াতে 17 ৰ পাৱাৰ জাগাৰ 1 লিখিলোহেতেন তাৰ পিছত মই কি কৰিলেতেন 18 ৰে ডিভাইড কৰিলে তেতিয়ালে 10 নম্বৰত এনসাৰটো পইণ্টত ওলালেতেন ঠিক আছে এইখিনি জানি লব এতিয়া আইছো আজিৰ ক্লাছৰ লাষ্ট কোৱেশ্চন আৰু এই লাষ্ট কোৱেশ্চনটো ট্ৰেন্ডিং কোৱেশ্চন হয় এনেকুৱা কোৱেশ্চন বিলাক আহে ট্ৰেন্ডিং কোৱেশ্চন বিলাক সো এটুকু ট্ৰিক্সতে আমি কৰিম গুটেখিনি প্লাস মাইনাস কৰি নাথাকো এতিয়া প্লাস কৰি ইয়াত কেইটা 3 আছে 1 2 3 4 5টা আছে টোটাল কেইটা আছে 5টা আছে হল এতিয়া এই 5টা মই কি কৰিম ইয়াতে মই অকমান ডাঙৰকে লিখি লম হা 5টা আছে ডাঙৰকে লিখি লম ইয়াতে বুজাবৰ 3 ইয়াতে 3 কেইটা হল 3 1 2 3 4 5টা আছে ইয়াতে 3 লগত কি কৰিলো মই প্ৰথম ইয়াত 3 আছে মই ডাইৰেক্ট 3 লিখি দিলো এটা 3 লগত ইয়াক কি কৰিব লাগিব যোগ কৰিব লাগিব কিমান পালো 6 পালো এই 3 লগত এইটো যোগ কৰ কিমান হ'ব ইয়াৰ লগত যোগ কৰ এইখিনি গুটেখিনি যোগ কৰ 3 3 6 ইপালে কিমান আহিলে 9 আকৌ ইয়াৰ লগত 3 3 গুণ 3 3 6 3 3 9 9 10 12 12ৰ কি লিখিলো 2 এই কৰিলো মনতে আমি ৰাখিলো তাৰ পিছত আকু কৰক গুটেখিনি লাষ্টৰ পৰা আকৌ 3 6 9 12 ইপালে 15 কিমান হল 15 এক কিমান কৰি থৈছিলো আমি এক্সট্ৰা কৰি থৈছিলো কিমান হ'ব 16 এতিয়া কেইগৰৰ আগত দশমিক আছে 1 2 3 4 5 গৰ 5 গৰৰ আগত দশমিকটো বহাই দিও 1 গৰ 2 গৰ 3 গৰ 4 গৰ 5 গৰ তেতিয়ালে আমাৰ এনসাৰ হ'ল 1.6293 এইটো হৈছে আমাৰ এনসাৰ সো কোনটো আমাৰ কিমান 1 পয়েন্ট ইয়াতে আছে 1 সো অপচন কিটো হ'ব আমাৰ অপচন বি টু শুদ্ধ উত্তৰ হ'ব সো আজিৰ ক্লাছটো ইমানে আছিল আজিৰ পৰা আমাৰ ৰেপিড ৰিভিজন ক্লাছটো স্টাৰ্ট কৰি দিলো আপোনালোকৰ মৰমৰ ডনিপল টিউটৰিয়েল চেনেলত আৰু মই দুইটাতে এই ভিডিওটো আপলোড কৰিছো যেটা আমাৰ নতুন চেনেলটো ইতিমধ্যে কোনেও গম পোৱা নাই
সো ধনীপলৰ টিউটৰিয়েলত যদি চাই আছে সাপোর্ট কৰিব আৰু এজ এক্সামত আছে যদি আপোনালোকে ধনীপলৰ টিউটৰিয়েলত গৈ তাতে মেথছৰ ক্লাছ দিয়া আছে চাই ল'ব আৰু যি সকলে এতিয়ালৈকে মেথছত বহুতখিনি ভিডিও চোৱা নাই মই এজ এক্সাম টিউটৰিয়েল চেনেলত বহুত কেটা মেথছৰ কোৱেশ্চন দিয়া আছে তাত গৈ চাই ল'ব পাৰিব আৰু আজিৰ ক্লাছটো কেনেকুৱা পালে মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ যিটো অফাৰ সেই অফাৰৰ কথাটো কিন্তু পাহৰি নাযাব 99 18 আগষ্টলৈকে আৰু বেছি দিন নাই আৰু 3 দিনে আছে কিন্তু 3 দিনৰ পিছত আকৌ ইয়াৰ এমাউন্টটো 199 হ'বগে সো ধন্যবাদ সকলোকে আকৌ লগ পাম আৰু লাষ্টত সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছো ধন্যবাদ